গোলাপগঞ্জত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ মিত্ৰজোঁটৰ বিষয় সংকল্প সমাৱেশত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ হৈ নিৰ্বাচন চলাই মুখ্যমন্ত্ৰীয়ে ভাষণত কয় কংগ্ৰেছক ভোট দিলে কি পাইছে হুটা কম্বলৰ বাদে একো নাপাব ৰাইজে 9 বছৰ বাদ দি বাকী শাসন কংগ্ৰেছে কৰিছিল তেতিয়া আৰু এতিয়াৰ অসমৰ মাজত বহু পাৰ্থক্য আছে কংগ্ৰেছৰ দিনত চৌদিশে কেৱল অশান্তি বিয়পিছিল কোকৰাঝাৰ ওদালগুৰিত কংগ্ৰেছৰ দিনত সংঘটিত হৈছিল সংঘৰ্ষ বিজেপি চৰকাৰ অহাৰ পিছত বোমা বিস্ফোৰণ গুলীবৰ্ষণ নাই এতিয়াৰ অসমত দিন ৰাতি সকলোৱে মুক্ত মনে ঘূৰা ফুৰাৰ সুবিধা পাইছে কংগ্ৰেছৰ দিনত আঠুৱা কম্বল লওঁতেও টকা দিব লাগিছিল কংগ্ৰেছৰ দলক আশাকৰ্মী চাকৰিৰ বাবেও 4-5 লাখকৈ টকা দিব লাগিছিল বিভিন্ন আঁচনি উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় লুঙি ধুতি খুটা কম্বল আঠুৱা প্ৰতি আমাৰ মৰম নাই ধুতি কম্বল বিচৰাসকলে কংগ্ৰেছক ভোট দিব লুঙি দিব নোৱাৰো কম্বল দিব নোৱাৰো অৰুণোদয় টকাৰে লুঙি কম্বল কিনি ল'ব কংগ্ৰেছৰ দিনত চাকৰি দি পইচা লৈ নেতাবোৰে চহৰত মাটি কিনিছে ডাঙৰ ডাঙৰ ঘৰ বনাইছে ৰেচন কাৰ্ড থাকিলে ইনকাম চাৰ্টিফিকেট নালাগে কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব আমি এইবাৰ ইনকাম চাৰ্টিফিকেট উঠাই দিম 1 অক্টোবৰৰ পৰা গেছৰ দাম 600 বা 650 টকা কৰি দিম উজলা গেছৰ দাম 250 টকাকৈ পাই যাব 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত দাইল চেনি নিমখ বজাৰতকৈ 20 টকা কমকৈ পাব অহা অক্টোবৰ মাহৰ পৰা মহিলাসকলে 10,000 টকাকৈ দিয়া হ'ব আৰু যদিহে ভাল কামত খটুৱাই অহা বছৰ 25,000 টকাকৈ দিয়া হ'ব বুলি মন্তব্য কৰিছে আজি কংগ্ৰেছ দলক হাতৰ বিপৰীতে লুঙিৰ ছবিত ভোট খুজিব লাগে বুলি কটাক্ষ কৰে এতিয়া 10,000 টকা কাক লাগিব 10,000 টকা জুন মাহত পাই যাব অহাবাৰ চৰকাৰ আহিলে মই আপোনালোকক মোবাইল দিম 7,000-8,000 টকাৰ বাবে অসমৰ বাহিৰত কোনো যাব নালাগে 1,50,000 টকাৰ বাবে বাহিৰলৈ যাওক লুঙি আৰু অৰুণোদয়ৰ মাজত কোনো তুলনা নহয় শেষত জিলা পৰিষদৰ প্ৰাৰ্থীসকলক চিনাকি কৰি দি জয়যুক্ত হ'বনে নাই প্ৰশ্ন কৰে আৰু সকলোৰে পৰা উত্তৰ বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় গোলাপগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ গোলকগঞ্জ সমষ্টি ধুবুৰী জিলাত মই প্ৰচাৰৰ কাৰণে আহিছিলোঁ জিলা পৰিষদত এজন আমি ইতিমধ্যে জিকিছোঁ ৰাইজৰ উৎসাহ উদ্দীপনা মোৰ মনত আহে যে অকল গোলকগঞ্জ নহয় ধুবুৰী জিলাতে আমি ভাল ৰিজাল্ট এবাৰ কৰিব পাৰিম দেশদ্ৰোহীমূলক যি পোষ্ট ক্ৰমান্বয়ে দেখা গৈছে বিভিন্ন ঠাইত হৈছে মইতো আজিয়ে কৈছোঁ যে যোনে পাকিস্তান জিন্দাবাদ বা দেশদ্ৰোহী পোষ্ট দিব আইনৰ ৰাস্তা দি গৈ ইহঁতৰ চবৰে ঠেং ভাঙিব উত্তৰটো পোৱা নাই পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব পুলিচে ল'ব ছাৰ সাক্ষীটো ল'বই লাগিব কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয় ছোৱালীও ভাৰতীয় নহয় মোৰ হাতত পাক্কা প্ৰমাণ আছে আৰু ল'ৰা ছোৱালীকেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় দেউতাক মাকে কৰি থৈ দিছে কাম পাকিস্তানত যোৱাটো আৰু থকাটো কিমান 100% মোৰ হাতত এভিডেন্স আছে কিবা কৰিব লাগে অবৈধভাৱে গৈছে এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে যোৱাটোতো 100% দেশ বিৰোধী কিবা কাৰ্যকলাপত জড়িত আছে তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয় পাকিস্তানৰ দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি পাকিস্তান হামলাৰ পিছতে ৰবাৰ্ট বাদ্ৰাই হওক গৌৰৱ গগৈয়ে হওক এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব চব মাজে মাজে লিখিব ডাইৰেক্ট একো নিলিখে চব মাজে মাজে देखिए बांग्लादेश मेरा नहीं लगता है कुछ कर पाएगा लेकिन ठीक है अगर कुछ करेगा तो दिखा जाए আপোনালোকে মোক এইবিলাক কথা মই ইমানখিনি কোৱাৰ পিছত বাকীখিনিতো আপোনালোকে লিখিব লাগে আপোনালোকে ক'ব লাগে আপোনালোকে যদি নকয় তেতিয়াহ'লে আপোনালোককে মই সুধিব লাগিব আপোনালোক কি বুলি পেহেলগামৰ ঘটনাক লৈ ইতিমধ্যে কূটনৈতিক যিমানখিনি সিদ্ধান্ত লোৱা হৈছে ভাৰত চৰকাৰে লৈছে আৰু যুদ্ধৰ যি সম্ভাৱনা দেখা গৈছে সেইটোতো মই ক'ব নোৱাৰো কিন্তু মোদী ডাঙৰীয়াই যি কৰিব লাগে নিশ্চয় কৰিব আজিহে যুদ্ধ হৈছে